হেল্ল' বন্ধুসকল, কি খবৰ? বন্ধুসকলে চাওক, বৰ্তমান পথাৰত আছোঁ আৰু এয়া গাড়ী লৈ আহিছোঁ। এয়া ডাঙৰি বান্ধিবলৈ আছে, আপোনালোকে দেখিছে। চাওক, এয়া আপোনাৰ এবিঘা মানে ওচৰা-ওচৰি আছে ডাঙৰি বান্ধিবলৈ। আৰু এতিয়া বৰ্তমান ডাঙৰি বান্ধিম আৰু লগতে লৈ যাম বুলি গাড়ী লৈ আহিছোঁ। এতিয়া মই গাড়ীতে উঠি আছোঁ বাৰু, নমা নাই। আৰু আমাৰ ছোৱালীকো লৈ আহিছোঁ বৰ্তমান। আমাৰ ছোৱালীক দেখুৱাবলৈ গ'ল, আমাৰ ছোৱালীজনী এইটো ক'লো হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, কৈ দিয়া। হাই ফ্ৰেণ্ড, কি খবৰ বুলি কৈ দিয়া। এই আমাৰ চিপছ লৈ আহিছে, ইয়া বিস্কুট লৈ আহিছে, চিপছ লৈ আহিছে, ইয়াক খাবলৈ। কি খবৰ বুলি কৈ দিয়া। হাই ফ্ৰেণ্ডছ, কি খবৰ বুলি কৈ দিয়া। কি খবৰ বুলি কৈ দিয়া। কি খবৰ বুলি কোৱা। বন্ধুসকলে চাওক, প্ৰায় এবিঘামান মাটি এতিয়া ডাঙৰি বান্ধিব লাগিব অকলে অকলে। কমচে কম 15-20টাৰ ওপৰত ডাঙৰি ওলাব, দেখিছেনে? আৰু এই আগৰ ঔটেঙাজোপাৰ ওচৰতো আছে, তাত আধা বিঘা ওপৰত আছে। আজি নেবান্ধোম আৰু তাত। আৰু বন্ধুসকলে দেখিছে, সৰিয়হ কৰি থৈছোঁ এডৰামান। পূৰা গৰু ছাগলীয়ে বহুত অনিষ্ট কৰিছে।